নমস্কাৰ নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থায়ী মঞ্চৰ উদ্বোধন পুনৰবাৰ জনাইছো নলবাৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থায়ী মঞ্চৰ উদ্বোধন হৰি মন্দিৰ চৌহদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিথিশালাৰো উদ্বোধন ভাষণ প্ৰসংগত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী নলবাৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম দৰ্শন আঁচনিত পথ আৰু স্থায়ী মঞ্চৰ শুভ উদ্বোধন এখন চৰকাৰ ৰাইজৰ হৃদয় জয় কৰিব লগা হলে ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি ৰাইজৰ স্বাৰ্থত দিনে নিশাই নিষ্ঠাৰে কাম কৰিব লাগিব ৰাইজে বুজি পায় চৰকাৰখনে যদি ভাল কাম কৰে তেতিয়াহলে ৰাইজে সঁহাৰি জনায় বেয়া কাম কৰিলে ৰাইজে চৰকাৰক তিৰস্কাৰ কৰে গৰিহণা দিয়ে গতিকে আমি সদায় আন্তৰিকতাৰে কাম কৰি আহিছো আমি এনে কোনো কাম কৰা নাই যি কামে অসমীয়া জাতিক দুৰ্বল কৰিব পাৰে আজি নলবাৰী জিলাৰ বৰনদী গণেশ দেৱালয়ত অসম দৰ্শন আঁচনিৰে নিৰ্মিত স্থায়ী মঞ্চৰ শুভ উদ্বোধন কৰি এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী ধমধমা পথৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াৰ পিছতে পশ্চিম নলবাৰীৰ বৰনদীৰ পূজাশালাৰ 520 বছৰীয়া দুৰ্গা মন্দিৰ প্ৰাংগণত অসম দৰ্শন আঁচনিৰ অধীনত নৱনিৰ্মিত ৰঙীন পকী পথৰ শুভ উদ্বোধন কৰে অনুষ্ঠানৰ শুভ উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম দৰ্শন আঁচনিত ইতিমধ্যে 1000 মঠ মন্দিৰত 10 লাখকৈ টকা অনুদান আগবঢ়োৱা হৈছে আৰু ইয়াৰ ব্যৱহাৰ সঠিকভাৱে হলে পুনৰ 15 লাখকৈ টকা অনুদান দিয়া হ'ব এই মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণৰ মাজতে আজি ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী অৱশ্যে সভাত নলবাৰীয়াসকলৰ শিক্ষাৰ ক্ষেত্ৰত সকলোতকৈ আগবঢ়া বুলি কৈ উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি আজি নলবাৰী জিলাৰ হৰি মন্দিৰ চৌহদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটি অতিথিশালাৰো উদ্বোধন কৰে লগতে সৰিয়হতলীৰ দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নলবাৰী সমষ্টিৰ বিধায়ক অশোক বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই সমন্বয়ৰ দ্বাৰা আমি যুগান্তৰ ধৰি বসবাস কৰি আছো আৰু আমি আমাৰ সাংবিধানিকভাৱে এখন ৰাজ্য আন এখন ৰাজ্যৰ মাজত যি সীমা নিৰ্ধাৰণ কৰা হৈছে ভাৰত সংবিধানে সেইটোক আমি প্ৰতিখন ৰাজ্যৰ জনতাই সেইটোক মানি চলিবই লাগিব বিষয়টোৰ পৰা আমি কোনো বিচলিত হ'ব নোৱাৰো আঁতৰি যাব নোৱাৰো গতিকে সেইবাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে যোৱাকালিও মাননীয় কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ নিৰ্দেশত ভাৰত চৰকাৰৰ গৃহ বিভাগৰ সচিবে দুয়োখন ৰাজ্যৰ ডিজিপি আৰু চিফ ছেক্ৰেটাৰীৰ সৈতে কথা বতৰা পাতি এই কথা স্পষ্ট কৰিছে যে মিজোৰামৰ যিসকল আৰক্ষী এই বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিছে তেখেতসকলে উঠাই লৈ যাব এই কথা স্পষ্ট কৰিছে গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমাৰ শতামপুৰুষীয়া যিটো সমন্বয় এইটো আমি পৰস্পৰৰ সহযোগিতাত আমি ইয়াক জীয়াই ৰাখিম আৰু আজি এই অসম দৰ্শনৰ ভিত্তিত ধৰ্মপুৰ সমষ্টিত শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ আৰু ইয়াত শ্ৰী শ্ৰী গণেশ মন্দিৰৰ অসম দৰ্শন আঁচনিৰ যোগেদি যি আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছিল এই কাম ইয়াত সুন্দৰভাৱে ৰাইজে সকলোৱে মিলি কৰিছে মই দুইখন
অনুষ্ঠানৰ পৰিচালনা সমিতিৰ ৰাইজক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে অসম চৰকাৰে অসমৰ মঠ মন্দিৰ দেৱালয় নামঘৰ ইয়াক সংৰক্ষিত কৰাৰ বাবে ইয়াৰ উন্নতি সাধনৰ বাবে অসমৰ ৰাইজৰ যি আধ্যাত্মিক যি সাংস্কৃতিক চিন্তা চৰ্চাক আগুৱাই নিবৰ বাবে অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ যোগেদি 14শ মঠ মন্দিৰ দেৱালয় এককালীন প্ৰথম পৰ্যায়ত প্ৰথম কিস্তি 10 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু আগন্তুক দিনত এই টকা যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন মঠ মন্দিৰ দেৱালয় সুন্দৰ ৰূপত সংৰক্ষণ কৰাৰ নিমিত্তে ইয়াৰ উন্নতি সাধনৰ বাবে আমি প্ৰাৰম্ভিক অৱস্থাত 10 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াই এই অনুষ্ঠানসমূহক সুন্দৰ ৰূপত জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ। আৰু যিবিলাক সমিতিয়ে এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰিব 10 লাখ টকা সততা আৰু নিষ্ঠাৰে ব্যৱহাৰ কৰি দেৱালয়সমূহৰ সৌন্দৰ্য বৰ্ধন কৰাৰ উপৰিও সুন্দৰ ৰূপত ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব তেখেতসকলক আৰু আগন্তুক দিনত 15 লাখ টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়ায়। মই ভাল পাইছোঁ আজি শ্ৰী শ্ৰী গণেশ দেৱালয় ইয়াৰ যিখন পৰিচালনা সমিতি আছে সভাপতি কোন আছে গৌতম ভট্ট ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলক মই অভিনন্দন জনাইছোঁ। সুন্দৰ ৰূপত আপোনালোকে এই কাম কৰিছে। শ্ৰদ্ধা ৰাইজ এখন চৰকাৰ ৰাইজৰ হৃদয় জয় কৰিব লগা হলে ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি ৰাইজৰ স্বাৰ্থত দিনে নিশাই নিষ্ঠাৰে কাম কৰিব লাগিব। আৰু ৰাইজে বুজি পায় চৰকাৰে যদি ভাল কাম কৰে ৰাইজে ইয়াৰ বাবে সঁহাৰি জনায়, বেয়া গৰিহণা দিয়ে। গতিকে আমি কিন্তু সদায় ৰাইজৰ সদ্ভাৱনা আন্তৰিকতা কামে কৰিছোঁ, যি কামে অসমীয়া জাতিৰ স্বাভিমান শক্তিশালী ৰূপত বিশ্বৰ বুকুত জীয়াই ৰাখিব পাৰে। গতিকে সেইবাবে আপোনালোকে দেখিছে হয়তো যে এইখন চৰকাৰে পূৰ্বৰ চৰকাৰে নোলোৱা কিছুমান কাৰ্যসূচী হাতত লৈছে, যিবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা জাতিৰ স্বাভিমান মান সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ। আমি অতদিনে এইখন অসমৰ বহু গাঁও সমীক্ষা নকৰাকে চলি আহিছে, ফলত গাঁৱৰ ৰাইজে মাটিৰ পট্টা পোৱাৰ পৰা বঞ্চিত হৈ আহিছে। অৰ্থাৎ এইখন অসমতে অসমৰ ৰাইজে কেইবাটাও বংশই এটুকুৰা মাটিৰ ওপৰত বসবাস কৰাৰ পাছতো সেই মাটিৰ দখলী স্বত্ব যেতিয়ালৈকে নাপায় সাংবিধানিকভাৱে, তেতিয়া সেই পৰিয়ালটোৱে সকলো সময়তে অনিশ্চয়তাৰ মাজত থাকিব লগা হয়। আৰু সেই পৰিয়ালটোৱে বহু চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হয়। আৰু সেই পৰিয়ালটোৰ যিটো পৰম্পৰাগত মূল্যবোধ, এই গোটেই কথাবিলাক উপলব্ধি কৰি হাজাৰ হাজাৰ অসমৰ বুকুত বসবাস কৰা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ গাঁৱৰ মাটিৰ পট্টা নথকা কথাটো আমি বিতংভাৱে আয়ত্ত কৰি আৰু বহু বছৰ ধৰি অসমৰ গাঁও সমীক্ষা নকৰা প্ৰায় 950খন গাঁও সমীক্ষা আৰম্ভ কৰি নতুন ভূমি নীতি হাতত লৈ আজি অসমৰ বুকুত এইখন চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰক 1,10,000 পৰিয়ালক মাটিৰ পট্টা দিবলৈ সক্ষম। দিনত আপোনালোক সকলোৱে সঁহাৰি সহযোগিতাৰ ভিত্তিত আমি অসম চৰকাৰে আৰু 1 লাখ ভূমিহীন খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দি তেখেতসকলৰ মান সন্মান স্বাভিমান অসমৰ বুকুত ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিছে।
এইখিনি কাম কৰিবই লাগিব। এইখিনি কাম চৰকাৰৰ মূল কাম। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ যদি আমি সাব্যস্তই কৰিব নোৱাৰো, তেনেধৰণে কি যুক্তিত আমি শক্তিশালী ৰূপত আমাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হম? কাৰণ মাটি ভেটি অবিহনে কৃষ্টি সংস্কৃতি, ভাষা, সাহিত্য, ঐতিহ্য জীয়াই নাথাকে। প্ৰথম চৰ্ত হৈছে মাটি। মাটিৰ ওপৰত অসমীয়া মানুহৰ অধিকাৰ সাব্যস্ত হবই লাগিব। আৰু সেই যুক্তিতেই আজি চৰকাৰে এই মৌলিক সিদ্ধান্তসমূহ হাতত লৈছে। আমি আনন্দিত হৈছো। মই বহু এনেধৰণৰ মাটিৰ পট্টা দিয়াৰ পাছত বহু দৰিদ্ৰ লোকক লগ পাইছো। তেখেতসকলে কৈছে যে আপোনালোকে যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থাৰ পৰা আমি বহুত সকাহ পাইছো। পূৰ্বতে মাটিৰ পট্টা পাবৰ বাবে মঠ মন্দিৰ, দেৱালয় এইবিলাকো আমি সংৰক্ষণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছো। আমি বুজি পাওঁ এই মহাস্থানতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে, অসমীয়া ৰাইজে মহাস্থান, এই স্থানৰ দ্বাৰা সমাজ সংগঠিত হয়, শৃংখলাবদ্ধ হয়, চৰিত্ৰবান হয় আৰু সমাজখনে সংকল্প গ্ৰহণ কৰে যে আমি মিলাপ্ৰীতি থাকিম, সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ যাত্ৰা আৰম্ভ কৰিম। গতিকে এনেধৰণৰ মহাস্থান আজি ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰখনে গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বতে কিন্তু এনেধৰণৰ সিদ্ধান্ত কোনো চৰকাৰে ল'ব পৰা নাছিল। মই এই মহাস্থানত পৰচৰ্চা কৰিবলৈ অহা নাই। গুৰুসকলে কৈছিল পৰনিন্দা পৰচৰ্চা মহাপাপ, হয়নে? মই কেৱল কথাটো যুক্তি আধাৰতে ইয়াক ব্যক্ত কৰিছো। সংৰক্ষিত হয় ইয়াৰ উন্নতি সাধনৰ বাবে প্ৰতিখন জনগোষ্ঠীয় সাহিত্য সভাই যাতে সুযোগ লাভ কৰিব পাৰে, ইয়াৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ভাষা গৌৰৱ আঁচনিৰ যোগেদি আমি অসমৰ 33খন সাহিত্য সভাক আৰ্থিক সহযোগিতা আগবঢ়াই প্ৰতিখন সাহিত্য সভাক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ দিছো। শক্তিশালী ৰূপত সংৰক্ষণ কৰা, এনেধৰণেতো অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। অস্তিত্ব বুলি ক'লে শব্দ এটা ব্যক্ত কৰিলেই জাতিটোৰ অস্তিত্ব ৰক্ষা নকৰে। ইয়াৰ বাবে যিখিনি কৰণীয় কাম, মাটি ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য ৰক্ষা কৰিবৰ বাবে চৰকাৰে সুসংগঠিতভাৱে পৰিকল্পনা প্ৰস্তুত কৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰিব লাগিব। আৰু এই যাত্ৰা আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগিতাৰ ভিত্তিত আজি চৰকাৰখনে এইখিনি কাম কৰিবলৈ সক্ষম হৈছে। আজি ভাৰত বাংলা সীমান্ত চিন কৰাৰ কথাটো সদায় অনিশ্চয়তাৰ মাজত আছিল। কাৰণ দুখন ৰাষ্ট্ৰৰ মাজত যদি সীমা নিৰ্ধাৰণ কৰিব লগা হয়, আপোনালোকে জানে দুখন ৰাষ্ট্ৰৰ মাজত বুজাবুজি চুক্তি হ'ব লাগিব, লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট। লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্টৰ অবিহনে দুখন ৰাষ্ট্ৰৰ মাজত আপুনি সীমা নিৰ্ধাৰণ কৰিবৰ বাবে তাত বেৰ নিৰ্মাণ কৰিব নোৱাৰে। সি ফেন্সিঙৰ হওক, লোহা হওক, চিমেণ্টৰ হওক, কোনো বেৰ আপুনি নিৰ্মাণ কৰিব নোৱাৰে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবৰ বাবে 2015 ভাৰত বাংলাৰ দুইখন ৰাষ্ট্ৰৰ মাজত লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট স্বাক্ষৰ কৰি মঠ মন্দিৰ, দেৱালয় সুন্দৰ ৰূপত সংৰক্ষণ কৰাৰ নিমিত্তে নলবাৰীৰ খবৰটোৰ সৈতে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।